আজি উচ্ছেদৰ পৰিৱেশ এই পৰিৱেশ আৰু বৰ্তমান আমি আছো এই ননকে জাপৰিগুৰি এখন চাহ বাগিচাত আৰু মোৰ সহযোগী তিলকে দেখুৱাব এয়া হৈছে বিশ্বনাথৰ এখন গাঁও সংগঠনৰ দখলত থকা এডোখৰ মাটি যি মাটি এই ভিজিয়াৰ মাটিতে আচলতে প্ৰায় 70 বিঘা এখন চাহ বাগিচা আছিলে আৰু এই চাহ বাগিচাখনতে এতিয়া দেখা পোৱা গৈছে ইয়াত যি উচ্ছেদ সেই উচ্ছেদ বৰ্তমান অব্যাহত আছে আৰু 307টাকৈ যি পৰিয়ালৰ জাননী সেই জাননীৰ পিছতে আজি পুৱাৰ পৰাই দেখা গৈছে যে পুৱা 8 বজাৰ পৰাই এই ইয়াত বিশ্বনাথৰ যি ননকে জাপৰিগুৰিত উচ্ছেদ অভিযান অব্যাহত আছে আৰু বৰ্তমান আমি যি পৰিৱেশ দেখিছোঁ এয়া হৈছে ননকে জাপৰিগুৰিৰ অন্তৰ্গত এখন চাহ বাগিচা আৰু এই চাহ বাগিচাখন এখন বিশ্বনাথৰ এখন গাঁও সংগঠনৰ অন্তৰ্গত তেওঁলোকে গাঁও সংগঠনে দখল কৰি থোৱা এডোখৰ মাটি ইয়াত প্ৰায় 70 পৰা 75 বিঘাৰ এখন চাহ বাগিচা আৰু পুৱাৰ প্ৰায় ইয়াতে যিসকল শ্ৰমিকো ইয়াত নিয়োজিত হৈ আছে আমি তেওঁলোকৰ লগতো আচলতে কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাতিপুৱাৰ পৰা আপোনালোক আছে হয় আছোঁ আমি ৰাতিপুৱা 8টা বজাৰ পৰা ইয়াতে আছোঁ বাগানতে আছোঁ গছ কাটি আছোঁ এইবিলাক সকলোবিলাক কিমানমান মাটি হ'ব ইয়াতে আপোনাৰ 70 পৰা 80 বিঘাৰ ভিতৰত মাটি আছে বাগান হিচাপে আৰু বাকীটোতো বহুত মাটি আছে এইবিলাকত ঘৰ দুৱাৰ আছে কিন্তু বাগানত মানে 80 বিঘামান মাটি আছে ইয়াতে টোটেল কিমানমান সময় লাগিব এইখিনিতো আজিৰ দিনটোত হোৱা কাম নহয় ধৰ ইয়াতে চৰকাৰে 2 দিন টাইম দিছে 2 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু শ্ৰমিকো বাঢ়িব পাৰে ইয়াতে হয় হয় এতিয়া আপোনাৰ কিমানজন মানুহ আছে আমিতো বিশ্বনাথ ঘাটৰ পৰা বৰ্তমান 28 জন আহিছোঁ আৰু আপোনাৰ চতিয়াৰ আছে বহুত জেগাৰ পৰা তেনেকৈ লেবাৰ আহিছে য'ত ত'ত খটাই থৈছে 4টা জোনত 4 ভাগ কৰি দিছে হয় হয় আৰু আজি গধূলি যিহেতু 5 বজালৈকে এই উচ্ছেদ চলিব আপোনালোক 5 বজালৈকে থাকিব হয় আমি 5 বজালৈকে থাকিব লাগিব কিমানমান এতিয়ালৈকে হ'ল এতিয়াতো আপোনাৰ ধৰ 1 বিঘামান মাটি হৈছে হয় আৰু যথেষ্ট মাটি আছে এতিয়াও ধন্যবাদ জনাইছোঁ হয় আচলতে এয়া আছিলে এগৰাকী শ্ৰমিকৰ ভাষ্য তেওঁলোকে জনাইছে যে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে এই যি চাহ বাগিচা উচ্ছেদত তেওঁলোক নিয়োজিত হৈ আছে আৰু এয়া কেমেৰা সহযোগীয়ে দেখুৱাই আছে যে এখন জেচিবিৰে আচলতে যি এই চাহ বাগিচা উচ্ছেদ চলাই থকা হৈছে আৰু এনেধৰণে যি এই চাহ বাগিচাখন হয়তো আজি সম্পূৰ্ণ হৈ নুঠিব উচ্ছেদ অহাকাইলৈ দিনটোৰ ইয়াত প্ৰয়োজন হ'ব কিয়নো প্ৰায় 70 পৰা 75 বিঘাৰ মাটিৰ এই যিখন চাহ বাগিচা এই চাহ বাগিচাখন বিশ্বনাথৰ এখন গাঁও সংগঠনৰ দখলত আছিলে এই মাটিডোখৰা আৰু সেই গাঁও সংগঠনে জনৈক মহন্ত নামৰ এগৰাকী ব্যক্তিক লিজত দি থোৱা বুলি আমাৰ হাতত খবৰ আছে আৰু এনেদৰেই আচলতে পুৱা 8 বজাৰ পৰা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ যি উচ্ছেদ সেই উচ্ছেদ অব্যাহত আছে বৰ্তমানো আৰু গধূলিৰ ভাগলৈকে ইয়াৰ যি উচ্ছেদ সেই উচ্ছেদ চলি থাকিব আৰু এনেদৰে হয়তো আজি সম্পূৰ্ণ নহ'বগৈ সম্পূৰ্ণ যি উচ্ছেদ সেই উচ্ছেদ হওঁতে হয়তো আৰু এটা দিনৰ প্ৰয়োজন হ'ব কিয়নো যি 307টাকৈ পৰিয়ালৰ বাসগৃহ ইয়াত ভঙা হৈছে তাৰ উপৰিও চাহ বাগিচা আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব ইয়াত যি মছজিদ সেই মছজিদ এটা মছজিদো আছে ননকে জাপৰিগুৰি আৰু সেই ননকে জাপৰিগুৰিৰ যি মছজিদ সেই মছজিদৰ লগত মছজিদ উচ্ছেদ কৰাক লৈ আচলতে বাৰ্তালাপ হৈছে জিলা প্ৰশাসন স্থানীয় ৰাইজৰ লগত কিয়নো এই ননকে জাপৰিগুৰিৰ যিসমূহ কাষতে থকা ম্যাদী পট্টাৰ যিসমূহ ম্যাদী পট্টা মাটিত থকা যিসমূহ লোক সেই লোকসকলৰ লগত বাৰ্তালাপ হৈ আছে আৰু পৰৱৰ্তী সময়তে গম পোৱা যাব বা আমি আমাৰ দৰ্শকসকলক জনাম যে এই মছজিদ বৰ্তমান কিন্তু স্থগিত ৰখা হৈছে উচ্ছেদৰ পৰা আৰু কিছু সময়ৰ পাছতহে আমি জনাব পাৰিম যে এই মছজিদ উচ্ছেদ হ'বনে নহয় হয় এই মুহূৰ্তত ভৰণত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুৱাৰ বাবে এই মুহূৰ্তলৈকে চলি আছে উচ্ছেদ অভিযান কোনো ধৰণৰ এই মুহূৰ্তলৈকে সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই সুকলমে প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ